দেওবাৰে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱত পুনৰ এটা বিষাক্ত ফেটি সাপ বন বিভাগৰ সহযোগত উদ্ধাৰ কৰা হয়। নোৱাগাঁৱৰ মৰ্টুছ আলিৰ এটা কুকুৰা চৰাইৰ ৮-১০টা কণী খাই থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। চিঞৰ বাখৰ কৰাত সাপটোৱে এটা জুপুৰি ঘৰৰ ইটাৰ দমত আশ্ৰয় লয়। কিছু সময়ৰ পিছত উদ্ধাৰকাৰী দলে ফেটি সাপটো উদ্ধাৰ কৰি লৈ যায়। উল্লেখ্য যে কেইদিনমান পূৰ্বে নোৱাগাঁৱৰ পৰা ২৮টা ফেটি সাপৰ পোৱালি উদ্ধাৰ কৰিছিল। সঘনাই নোৱাগাঁৱত ফেটি সাপ উদ্ধাৰ হোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। এটা ডাঙৰ কথা যে কিছুদিন পূৰ্বে আমাৰ নোৱাগাঁও বজাৰত এটা কাপোৰৰ দোকান আৰু গেলামালৰ দোকানত ২১ডাল ফেটি সাপ উদ্ধাৰ হৈছিলে। এতিয়া আমাৰ গাঁৱৰ নোৱাগাঁওবাসী ৰাইজে নোৱাগাঁওবাসী ৰাইজৰ মাজত এটা আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে যে আমাৰ গাঁওখন এতিয়া বিষাক্ত সাপেৰে ভৰপূৰ হৈ আছে, তেনেকুৱা এটা আমাৰ অনুভৱ হৈ আছে। ধন্যবাদ।